উপস্থিত অসমৰ একেবাৰে সীমান্ত ধুবুৰী জিলাৰ খেৰবাৰী তৃতীয় খণ্ডত সমূহ ৰাইজে একত্ৰিত হৈ আজি অসমৰ মহান শিল্পীগৰাকী যিগৰাকী নক্ষত্ৰ সংগীত জগতৰ জুবিন গাৰ্গৰ এখেতৰ বিয়োগত আজি সমূহ ৰাইজে একত্ৰিত হৈ ইয়াত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আছে। আপোনালোকে চাই থাকক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমূহ ৰাইজে একদম শোকাকুলময় পৰিৱেশ এটা সৃষ্টি হৈছে। আপোনালোকে চাই থাকক। মই প্ৰশান্ত ভকতৰ সৈতে বিজ্ঞানী উপস্থিত আছোঁ অসমৰ ধুবুৰী জিলাৰ একেবাৰে শেষ সীমান্ত খেৰবাৰী তৃতীয় খণ্ডৰ যিমানবিলাক পাব্লিক আছে ৰাইজ আছে ইয়াত একত্ৰিত হৈ একগোট হৈ সকলোৱে এই অনুষ্ঠানখনত আহিছে জুবিন গাৰ্গৰ যি অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো ৰাইজে উঠি পৰি এক শোকাকুলময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত সকলোৱে একগোট হৈ আহিছে, আহি মমবাতি জ্বলাইছে আৰু এইফালে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে, ফুল মাল্য অৰ্পণ কৰি আছে। গতিকে মই পোনে পোনে ৰাইজৰ ওচৰলৈ যাম। দুআষাৰ ৰাইজৰ অন্তৰত জুবিন সম্পৰ্কে কি ধাৰণা মই ৰাইজৰ পৰা পোনে পোনে দুই আষাৰ কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। তো আপোনালোকে আজি এই অনুষ্ঠানখন শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠানখন পাতিছে, তো জুবিন গাৰ্গ যে হঠাৎ অকাল বিয়োগ হ'ল, তো আজি কেনেকুৱা এটা মুহূৰ্ত দুখৰ বিষয় হয়। আজি জুবিন গাৰ্গে আমাৰ অসমৰ পৰা আজি গুচি গ'ল। হয়। আমাৰ বৰ দুখৰ কথা, হয় দুখ লাগিছে। হয়। আমি সকলো ৰাইজে হয় শোকতা পাৰ কৰি আছোঁ। হয় হয় এখেতে জনাইছে সকলো ৰাইজে একদম শোকাকুলময় এটা পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে অন্তৰেৰে জুবিন গাৰ্গ এনেকুৱা এটা উজ্জ্বল নক্ষত্ৰ যাক হৃদয়ৰ পৰা ৰাইজে এতিয়াও মানে মানি ল'ব পৰা নাই। তেখেতৰ অকাল এই যে বিয়োগ, এই যে মৃত্যু মানি ল'ব পৰা নাই। সকলো ৰাইজে জুবিন সকলোৰে হৃদয়ে মানে হৃদয়ত আছে। তাৰে প্ৰমাণ মই দেখাই আছোঁ। যিমানবিলাক ৰাইজ ইয়াতে আছে ৰাইজৰ মুখেৰে আমি পোনে পোনে শুনিম দুআষাৰ। ইয়াতে আছে পৰিৱেশ, এই যে শোকাকুলময় এটা পৰিৱেশ। শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গ আমাৰ অসমৰ সংগীত জগতৰ এটা নক্ষত্ৰ আজি মানে গুচি গ'ল ক'বলৈ গ'লে। তো আজিৰ তাৰিখত কি অনুভৱ হৈছে? আমি ভবা নাছিলোঁ জুবিন দাই আমাক গুচি যাব। হয় আঘাত লাগিছে। মানে কি ক'ম আৰু, আমি সকলোৱে বহুত ভাল পাওঁ জুবিন দাক। আৰু ক'বলগীয়া একো নাই। গুচি গ'ল যদি আৰু কি কৰিম। হয় তো এইখিনিয়ে তো যিমানবিলাক মানে ৰাইজৰ পৰা আমি যিখিনি বক্তব্য আমি শুনি পালোঁ, মানে কিশোৰৰ পৰা আৰম্ভ কৰি বাল্যকালৰ পৰা আৰম্ভ কৰি যিমানবিলাক ডেকা গাভৰু সকলো ৰাইজৰ অন্তৰত জুবিনৰ যি গানে অন্তৰ জয় কৰিছে। গতিকে আজি সমূহ ৰাইজে তেখেতৰ গানৰ টানে ওলাই আহিছে। সকলোৱে একগোট হৈ আজি এই খেৰবাৰী তৃতীয় খণ্ডত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু সকলো ৰাইজে ইয়াত একত্ৰিত হৈ একগোট হৈ আহিছে। মই পোনে পোনে দুআষাৰ মহিলাসকলৰ পৰা তেখেতৰ জুবিন সম্পৰ্কে কি ধাৰণা মই জানিবলৈ চেষ্টা কৰিম। তো আজি আপোনালোকৰ কি অনুভৱ হৈছে যে আপোনালোকে ইয়াত আহিছে? জুবিন গাৰ্গ অসমৰ এজন ভোটাৰ মানে উজ্জ্বল নক্ষত্ৰ সংগীত জগতৰ, তো আজি হঠাৎ নাইকিয়া হৈ গ'ল। কেনেকুৱা এটা পৰিৱেশ, কি কয় আপুনি? আছে ঠিক আছে। মই এখেতৰ পৰা পোনে পোনে মই আৰু আছে। তো আজি আপোনালোকে আহিছে, আপোনালোকে আৰু আজি এই যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গ অন্তৰত আছে, তো আজি কি কয় আপুনি? কেনেকুৱা এটা পৰিৱেশ? হয় 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 এইটোৱে কৈছে যে তেখেতৰ আত্মাই যাতে শান্তি পায়, তেখেতৰ আত্মা যাতে পৰম বৈকুণ্ঠগামী হয়, তাৰ কাৰণে এওঁলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু যিমানবিলাক ৰাইজ আছে একেবাৰে শোকাকুলময় পৰিৱেশ এটা সৃষ্টি হৈছে আৰু সকলোৱে সেইকাৰণে আহি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আপোনালোকে চাই থাকক। মই প্ৰশান্ত মাজত আমাৰ দুখৰ মাজত জীয়াই ৰাখিম। আজি এনেকুৱা এটা পৰিৱেশ হৈছে অসমত, গোটেই অসমবাসী জুবিন দাৰ বিয়োগত কান্দিছে। আজি 10 লাখৰো বেছি মানুহ আমাৰ জুবিন দাৰ
শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে। এইটো পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান পাইছে। প্ৰথম স্থান আছিল মাইকেল জেকচন, দ্বিতীয় স্থান আছিল গতিকে আকৌ এবাৰ আমি শ্লোগানত আগবাঢ়িম। জুবিন দা অমৰ ৰহে, জুবিন দা অমৰ ৰহে, জুবিন দা অমৰ ৰহে, জুবিন জয় জুবিন, জয় জুবিন, জয় জুবিন। ধন্যবাদ। অমৰ ৰহে, অমৰ ৰহে, অমৰ ৰহে। সাঁতোৰত তেওঁ কেনেকৈ বা তেওঁৰ দেহ অৱসান হ'ল। আজি আমাৰ অসমৰ সকলোৰে ক্ষতি হ'ল। তেওঁ এজন বিশ্ববিখ্যাত শিল্পী, খ্যাতনামা শিল্পী হৈছিল। তেওঁৰ দৰে হয়তো আৰু এনেকুৱা শিল্পী আমাৰ অসমত জন্ম নহ'ব। তেওঁ লোকগীত, সকলো গীত 33টা ভাষাত তেওঁ আয়ত্ত কৰিছিল। বিভিন্ন ভাষাত তেওঁ গীতসমূহ সৃজন কৰিছিল, তেওঁ গীত বনাইছিল। তেওঁ কিবা এটা চিনেমাত তেওঁ ডিৰেক্টৰ হিচাপে আছিল, চিনেমাতো তেওঁ অভিনেতা হিচাপে কাম কৰিছিল। গতিকে আজি আমি সমূহ ৰাইজ, সমূহ মানুহৰ দুখৰ দিন। আমাৰ আজি এটা অসমৰ সুসন্তান, আমাৰ চিৰ জয় জুবিন। कहला तो भरो मेरे काला यो पन काला भूली नहा तो हम